আপোনালোকক এই গছডালৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। এই গছডাল আমাৰ বাৰীতে আছে। এইডাল গছৰ নাম হৈছে বাখাৰ গছ। এই গছডাল বহুত উপকাৰী গছ, ঔষধি গছ হয়। ইয়াৰ পৰা পাতবোৰ ছিঙি নি মানুহে, যিবিলাক মানুহৰ চৰ্দি কাহ হয় নাইবা পেলু হয়, তেখেতসকলে কি কৰে, এই পাতবোৰ ছিঙি নি পেলাই ইয়াৰে ৰস উলিয়াই খায়। এতিয়া ৰসটো কেনেকৈ উলিয়াব লাগে? আচলতে আমি কি কৰোঁ, এই পাতবোৰ নি পেলাই আমি কলপাতত মেৰিয়াই লৈ পেলাই যদি আমি জুইত সেকি লওঁ, সেকি লোৱাৰ পিছত পাতটো এনেকৈ টিপি দিলে ৰস এটা ওলায়। সেই ৰসটো খালে আমাৰ কাহ বা চৰ্দি নাইবা আমাৰ পেলু ভাল হয়। আৰু যদি কিছুমানৰ ধৰক আমাৰ ইয়াতে এতিয়া কলপাত নাই বান্দৰৰ কাৰণে, গতিকে কলপাত নহ'লে আমি কেনেকৈ খাওঁ? এই পাতবোৰ নি আমি কলপাত নহ'লে আমি ধৰক এখন বাচনতে ইয়াৰ কুটি কুটি তাত পানী অকণমান দি পেলাই আমি সিজাই লওঁ। সিজাই লোৱাৰ পিছত ৰসটো টিপি দিলে তাত হালধীয়া ৰস এটা আহি পৰে, আৰু সেই হালধীয়া ৰসৰ লগত যদি আপোনালোকে অকণমান মৌ মিহলি পেলাই খায়, তেতিয়াহ'লে কাহ চৰ্দিবিলাক নাইকিয়া হয়। আৰু যদি কিছুমানে মৌ নাখায়, যিবিলাকে মৌ নাখায় তেখেতসকলে কি কৰিব, অকণমান নিমখ দিব। নিমখ দি এই ৰসটো খাব, তেতিয়া আপোনালোকে চাব কেইদিনমান পিছতে আপোনালোকৰ কাহ চৰ্দি ভাল হৈ গৈছে। আচলতে একেলুটি 3 দিন বা 4 দিন খাব লাগে, তেতিয়াহ'লে সম্পূৰ্ণ কাহ বা চৰ্দি নাইকিয়া হৈ যায়। সৰু ল'ৰা ছোৱালীকো এইবিলাক খোৱালে ভাল, কাৰণ সিহঁতৰো যদি যেতিয়া পেলু হয় নহয়, পেলু হ'লে যদি ইয়াৰ ৰসটো খুৱাই দিয়ে তেতিয়াহ'লে পেলু নাইকিয়া হয়। গতিকে ইমান ঔষধি গছ এইডাল আমাৰ বাৰীৰ চাৰিওফালে আছে, দেখিছে? এয়া আমাৰ বাৰীত মানে যেনিবা আমাৰ চাৰিওফালে বাগানেই, এয়া ইয়াৰ বাখাৰ পাতৰ বাগান আছে। আমি যি বিচাৰে তাকে পাব আমাৰ বাৰীত। আৰু আনফালে কি হ'ল, আমাৰ কিছুমান মানুহে আমাৰ ইয়াৰ পৰা পাত ছিঙি নিয়ে, আৰু কিছুমানে ইয়াৰ পৰা পুলি নি পেলাই ৰুৱে। গতিকে আৰু যদি কাৰোবাক লাগে, আমাৰ ওচৰ চুবুৰীয়া কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে, গম পাইছে, তেতিয়াহ'লে আপোনালোকে নিবলৈ আহিব। আৰু একদম মই সঁচাকৈ কৈছোঁ, কাহ চৰ্দি ভাল হয়, কাৰণ আমিও তেনেকৈ খাওঁ, আমিও ভাল পাইছোঁ বহুতখিনি। চাওক কিমান উপকাৰী গছ এইডাল, বাখাৰ পাতৰ গছ। ঠিক আছে।